Hello, future officers. Welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনালোকক লৈ আহিছো এংলো মাৰাঠা ৱাৰ। এংলো মাৰাঠা ৱাৰ কিহৰ লগত জড়িত? ব্ৰিটিছৰ সম্প্ৰসাৰণবাদী নীতিৰ লগত জড়িত এটা টপিক হয়। কেনেকৈ মাৰাঠা সাম্ৰাজ্যখন ব্ৰিটিছে দখল কৰিছিলে তাৰ বিষয়ে আমি আজি ভিডিঅ'টোত চাওঁ। ওকে, এতিয়া চাওক, দ্য এংলো মাৰাঠা ৱাৰ was a series of sequence of battles between the Maratha Empire and the British East India Company, later British Empire in India from late 18th to early 19th century. কাৰ মাজত হৈছিলে এংলো মাৰাঠা ৱাৰ হৈছিলে আমাৰ ব্ৰিটিছ আৰু মাৰাঠা সাম্ৰাজ্যৰ মাজত ঠিকে আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মাজত These conflicts were pivotal in shaping power balance in India during that area. তো কি হৈছিলে চাব মাৰাঠাৰ আগে আগে কি হৈছিলে অলৰেডি ব্ৰিটিছে কি দখল কৰিছিলে ব্ৰিটিছত অলৰেডি গোটেই বেংগলখন আছিলে বেংগলত কি বেংগল বিহাৰ উৰিষ্যা গুচি গ'ল তাৰপিছত কি গুচি গৈছিলে বেটেল অফ বক্সাৰত তেওঁলোকে আৱাজ পাই গৈছিলে মোগল এম্পায়াৰক পাই গৈছিলে মাইচৰৰ পৰা সাউথ ইণ্ডিয়াত অলৰেডি মাইচৰ তেওঁলোকে দখল কৰি লৈছিলে টিপু চুলতানৰ পৰা হায়দৰাবাদৰ নিজাম তেওঁলোকৰ লগত ছাবচিডাৰী এলায়েন্সত আছিলে ট্ৰেভাংকৰ ৰজাৰ লগত ছাবচিডাৰী এলায়েন্স আছিলে গতিকে গোটেই ভাৰতবৰ্ষক বাদ দি কেনে অকল মানে মাৰাঠাসকলক বাদ দি গোটেই ভাৰতবৰ্ষ ব্ৰিটিছৰ আণ্ডাৰত আছিল হয় নে নহয় গতিকে এতিয়া মাৰাঠাসকলৰ লগত সন্মুখী যুদ্ধত কোন হ'ল ব্ৰিটিছ অৱতীৰ্ণ ঠিকে আছে এতিয়া চাওক থ্ৰী মেজৰ ৱাৰ্ছ অকাৰ ডিউৰিং দিছ পিৰিয়ড ইটছ ইনফ্লুৱেঞ্চিং ট্ৰেজেক্টৰী অফ কলনিয়েল এক্সপানশ্যন এণ্ড ইণ্ডিজিয়াছ ৰেজিষ্টেঞ্চ তো কিখন হৈছিলে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড তিনিখন কি হৈছিলে এংলো মাৰাঠা ৱাৰ হৈছিলে তিনিখন এংলো মাৰাঠা ৱাৰ হৈছিলে ইয়াত দেখিম কেনেকুৱাকৈ আমাৰ দেশীয় শক্তি মাৰাঠাসকলে ব্ৰিটিছক ৰখালে আৰু শেষত ব্ৰিটিছে জয়লাভ কৰিছিলে The wars highlighted the strategic and territorial ambition of both Marathas and the British. এতিয়া চাওক কজেছ অফ এংলো মাৰাঠা ৱাৰ এংলো মাৰাঠা ৱাৰৰ কজেছ বিলাক চাওঁ এতিয়া চাব 1758ত মাৰাঠাসকল সাম্ৰাজ্য চাওক ক'বলৈ গোটেই ভাৰতবৰ্ষত মাৰাঠাসকলে আৱৰি আছিল হয় নহয় Territorial disputes about the vast dominion of Maratha Empire in India clashed with expansionist ambition of British East India Company, triggering conflicts over contested territory that ultimately escalated into full-fledged war. তো কিছুমান জাগাত তেওঁলোকৰ কি আছিলে দুটা পক্ষৰে মাতামাতি আছিলে তেওঁলোকৰ দুটা পক্ষক অধিকাৰ লাগিছিলে আৰু এখন নিজস্ব কিছুমান চেলু উলিয়াই বা মাৰাঠাসকলে ইণ্টাৰনেট কাজিয়াৰ সুযোগ লৈ বা তেওঁলোক সম্প্ৰসাৰণ সম্প্ৰসাৰণ নীতিৰ সুবিধা লৈ ব্ৰিটিছে মাৰাঠা ৰাজ্যত সোমাই পৰিছিলে এটা আদাৰ এলায়েন্সেছ দ্য মাৰাঠাছ এষ্টাব্লিছ এলায়েন্স উইথ ভেৰিয়াছ ইণ্ডিয়ান পাৱাৰ্ছ ইনক্লুডিং নিজাম অফ হায়দৰাবাদ এণ্ড মাইচৰ কিংডম তুমি ইয়াৰ আগৰ ভিডিঅ' যিটো আছিলে এংগ্লো মাইচৰ ৱাৰ দেখিছিলো প্ৰথমতে ব্ৰিটিছে কেনেকৈ বনাইছিলে ব্ৰিটিছ প্লাছ মাৰাঠা প্লাছ নিজাম এগেইনষ্ট হাইদাৰ আলী আফটাৰ হাইদাৰ আলীটো কেনেকৈ চেঞ্জ কৰি দিছিলে আকৌ হাইদাৰ প্লাছ মাৰাঠা প্লাছ নিজাম এগেইনষ্ট ব্ৰিটিছ হয় নহয় এনেকৈ চেঞ্জ কৰি আছিলে তো ইয়াত কি দিছ এলায়েন্সেছ ৱেৰ perceived as challenges to British authority in India, catalyzing the Anglo-Maratha conflict. আৰু ব্ৰিটিছে কি অনুভৱ কৰিছিল যে মাৰাঠাসকলে চেলেঞ্জ আছিল তেওঁলোকৰ ঘৰত তেওঁলোক গম পাইছিল মাৰাঠা থাকিব ন ব্ৰিটিছে ভাৰতত ইমান সুবিধা নাপায় তো মাৰাঠাক তেওঁলোকে এটা থ্ৰেড হিচাপে চাবলৈ আৰম্ভ কৰি দিছিলে চাওক পলিটিকেল ডমিনেন্স দ্য ব্ৰিটিছ এইম টু এছাৰ্ট পলিটিকেল সুপ্ৰিমেচি এক্ৰছ ইণ্ডিয়া ভিউইং দ্য মাৰাঠাছ এজ মেজৰ অবষ্টেকল ইয়েছ মাৰাঠাসকলে মেজৰ অবষ্টেকল আছিলে বাকী কোনো নাছিলে কাৰণ গোটেই ৰাজপুতানাখন কাৰ আণ্ডাৰত আছিলে মাৰাঠা আণ্ডাৰত আছিলে দ্য perception fuel additional conflicts between two powers এটা চাব ইকোনমিক ইন্টারেস্ট ওকে এটা যেটা চাব যেতিয়া পলিটিক্যাল ডমিনেন্স লগত আহি যাব ইকোনমিক ইন্টারেস্ট তেতিয়া আইডিওলজিক্যাল ডিফারেন্স ইকোনমিক চাব কন্ট্রোল ওভার লুক্রেটিভ ট্রেড রুটস and resources in India drove the British East India Company to confront Maratha, leading to clashes over economic dominance. তো কি আছিল চাব মাৰাঠা বিলাকত ভাৰতৰ গোটেই জায়গা সোমাই আছিলে চাওক তো ভাৰতত যিটো ব্যৱসায় বাণিজ্য কৰিবলৈ আমাৰ মধ্য ভাৰত চেন্ট্ৰেল বা মানে মধ্য ভাৰতত সোমাই আহি কেনে বিজনেছ কৰিবলৈকে এই যিটো এৰিয়া আছে ইয়াত চবতকে চেলেঞ্জেছ কোনে কৰিছিলে মাৰাঠাবিলাকে চেলেঞ্জেছ কৰি আছে গতিকে তাৰ যিবিলাক ধন সোণ আছিলে তাৰ যিটো মানে সম্পদ আৰু ব্যৱসায়ৰ কাৰণে ব্ৰিটিছৰ চকু পৰিছিলে ideological difference the British and Maratha held different political and cultural ideologies exacerbating tensions and contributing to the outbreak of war each sought to impose their respective systems of government so ব্ৰিটিছৰ পলিটিকেল চিষ্টেমটো বেলেগ আছিলে আৰু কালচাৰেল বেলেগ আছিলে আৰু মাৰাঠাৰ বেলেগ আছিল দুটাই কি কৰিছিলে নিজৰ আইডিঅলজিবিলাক পুট আপ কৰিবলৈ আৰু নিজৰ চিষ্টেম মতে নিজক মানে দেশক চলাবলৈ চেষ্টা কৰাটো তেওঁলোকৰ পৰিলক্ষিত হৈছিল এতিয়া চাব
ফাৰ্ষ্ট এংলো মাৰাঠা ৱাৰ ইয়াৰ আগতে আমি এটা সৰু বস্তু পঢ়ি ল'ম হা সৰু বস্তুটো কেনেকৈ পঢ়ি ল'ম মাৰাঠাসকলৰ যিটো চিকুৱেন্সটো পঢ়ি ল'ম ঠিক আছে আমি এটা পঢ়ি ল'লো কি প্ৰথমতে পেছোৱা আছিলে চাব বালাজী বিশ্বনাথ ওকে বালাজী বিশ্বনাথ তাৰ পাছত বালাজী বিশ্বনাথৰ পুত্ৰ কেইজন চাই যাব এজন হৈ গ'ল চিমানজী আপ্পা আৰু এজন কোন থাকিলে বাজিৰাও ওৱান এই যে আমি যে বাজিৰাও মস্তানী চাওঁ তাত যে ৰণবীৰ সিং এক্টিং কৰিছিল ন এই বাজিৰাও ওৱানৰ এক্টিং কৰিছিল হয় নহয় এই বাজিৰাও আকৌ দুটা পুতেক হ'ল হা আমি মস্তানীৰ লগত পুতেকটো নেদেখাও সেইটো এটা বেলেগ আছে শামছেৰ সিং বাহাদুৰ সেইটো বেলেগকে থাকক বাজিৰাও মানে আমি কাৰ লগত দেখাম কাশীবাইৰ লগত যিকেইটা পুত্ৰ হৈছিল ন কাশীৰ লগত মানে প্ৰিয়ংকা চোপ্ৰাই যাৰ ৰোলটো কৰিছিলে তেওঁৰ লগত যিকেইটা পুত্ৰ হৈছিল এজন কোন আছিলে আমাৰ বালাজী বাজিৰাও এজন বৰপুত্ৰ আছিল তেওঁৰ নাম কি আছিল বালাজী বাজিৰাও আৰু যিজন মানে সৰু পুতেক থাকে য'ত কেঁচুৱা দেখাইছিল তেওঁৰ নাম কি আছিলে ৰঘুবা বা ৰঘুনাথ ৰাও আৰু শ্ৰীমন্তী আপ্পাৰ যিজন ফেমাছ পুত্ৰ তেওঁৰ নাম আছিলে সদাশিৱ ৰাও তেওঁ ক'ত মৰিছিলে বেটেল অফ পানীপথত তেওঁৰ মৃত্যু হৈছিল হয় নে নহয় বেটেল অফ পানীপথত তেওঁৰ মৃত্যু হৈছিলে এই আকৌ বালাজী বাজিৰাওৰ তিনিজন পুত্ৰ আছিল সবতকে ডাঙৰজনৰ নাম কি আছিল বিশ্বাস ৰাও এই বিশ্বাস ৰাও ক'ত মৃত্যুমুখত পৰিছিলে পানীপথত আৰু এজন পুতেকৰ নাম আছিলে কি মাধৱ ৰাও আৰু এজন কোন আছিলে নাৰায়ণ ৰাও আৰু ৰঘুনাথৰ পুতেকৰ নাম কি আছিলে বাজিৰাও ছেকেণ্ড ঠিক আছে এইখিনিলৈকে ঠিকে আছে এতিয়া চাওক কি হ'ল বালাজী বিশ্বনাথ কি আছিলে ছত্ৰপতি এজন ব্ৰাহ্মণ মিনিষ্টাৰ আছিলে আৰু তেওঁ কি টাইটেল দিছিলে পেছোৱা ৰাইট তেওঁ আছিলে পেছোৱা তো বালাজী বিশ্বনাথৰ বৰপুত্ৰৰ নাম আছিল বাজিৰাও এজন চিমঞ্চী আপ্পা তেওঁ পৰ্তুগীজৰ পৰা চালচিত দখল কৰিছিল তেওঁ গোটেই সদাভিৰ পৰা গুচি গ'ল তো বাজিৰাওৰ মানে কাশীৰ লগত দুটা পুত্ৰ এটা হ'ল বালাজী বাজিৰাও এটা হ'ল ৰঘুনাথ ৰাও তো বালাজী বাজিৰাওৰ পুত্ৰ কেইজন হ'ল বিশ্বাস ৰাও তেওঁ ক'ত ঢুকাল বেটেল অফ পানীপথত ঢুকাল মাধৱ ৰাও তাৰ পাছত কি হ'ল মাধৱ ৰাও ওৱান নামলৈ তেওঁ শাসক হ'ল আৰু মাধৱ ৰাও ভাগ লৈছিল নাৰায়ণ ৰাও ঠিকে আছিলে এই মাধৱ ৰায়ে ক'ত ভাগ লৈছিলে মাধৱ ৰায়ে বাৰে বাৰে ভাগ লৈছিলে ক'ত এংলো মাইচৰত ভাগ লৈছিলে এই যেতিয়া কি হ'ল চাওক পানীপথৰ যুদ্ধত দেখিছে পেছোৱাৰ ডাঙৰ পুত্ৰ ঢুকাইছে আৰু পেছোৱাৰ ভায়েকৰ ল'ৰা ঢুকাইছে তো মানে কি হৈছিলে পেছোৱাবিলাকৰ বহুত বেয়া অৱস্থা হৈ গৈছিলে মানে মাৰাঠাসকল সম্পূৰ্ণ ভাঙি গৈছিলে মাৰাঠাসকলৰ ঘৰৰ মধ্যে এজন মানুহ ঢুকাইছিলে বাট ষ্টিল এই মাধৱ ৰাও ওৱানৰ টাইমত কি হৈছিলে তেওঁলোকে যথেষ্টখিনি মানে নিজকে স্থাপন কৰিছিলে ঠিকে আছিলে আৰু ৰঘুনাথ ৰাও কি যুদ্ধত যোৱা নাছিল তেওঁ তেতিয়া পুনেতে আছিলে যেতিয়া মাধৱ ৰাও কিন্তু এই মাধৱ ৰাও চাওঁ মাধৱ ৰাও মাত্ৰ 28 ইয়াৰ্ছ বয়সত মাত্ৰ 28 বছৰ বয়সতে মাধৱ ৰাওৰো মৃত্যু হৈছিলে যেতিয়া মাধৱ ৰাও মৰিল তেতিয়া ৰজা কোন হ'ল নাৰায়ণ ৰাও ৰজা হ'ল এই ঘটনাত চাব এই যে ৰঘুনাথ ৰাও নামৰ মানুহজন আছিলে তেওঁ কি আছিলে মাৰাঠাসকলৰ অন্যতম সেনাপতি এজন আছিলে তেওঁ কি আছিলে লেফ্ট আউট হৈ আছিলে তেওঁ সদায় ছাইড হৈ গৈছিলে তেওঁক কোনো গুৰুত্ব দি থকা নাছিলে তো ৰঘুনাথ ৰাও এই ক্ষেত্ৰত যথেষ্ট খং উঠিছিলে তো ৰঘুনাথ ৰাও ওচৰত কিছুমান মাৰাঠা সৈনিকে এই নাৰায়ণ ৰাও যে আছে নাৰায়ণ ৰাও কি কৰিলে গ্ৰেপ্তাৰ কৰি লৈ গৈ তেওঁ চকুৰ আগত মাৰি পেলালে তেতিয়া কোন পেছোৱা হ'ল ৰঘুনাথ ৰাও কি হ'ল পেছোৱা হৈ বহিলে কিন্তু এই বস্তুটো কোনে ভাল নাপালে নানা ফাড়নবিছে বেয়া পালে নানা ফাড়নবিছ কোন আছিল নানা ফাড়নবিছ আছিল এজন ব্ৰাহ্মণ মন্ত্ৰী তেওঁ পেছোৱাৰ কোৰ্টত কাম কৰিছিলে আৰু সেই সময়ত চাওঁ এই নাৰায়ণ ৰাও বস্তুটো আকৌ দেখিছো এই নাৰায়ণ ৰাও যে আছিলে নাৰায়ণ ৰাও তেওঁ এজন ল'ৰা জন্ম পাইছিলে এই নাৰায়ণ ৰাওৰ কথা কৈছো মই এই নাৰায়ণ ৰাও ল'ৰা জন্ম পাইছিলে তেওঁৰ নাম আছিলে কি আৰু তেওঁৰ নাম দিলে কি মাধৱ ৰাও নাৰায়ণ তেওঁ নাম দিলে মাধৱ ৰাও নাৰায়ণ নাম দিলে এই নানা ফাড়নবিছে কি ক'লে তেওঁক সিংহাসনত বহালে তেতিয়া এই চাওক ৰঘুনাথ ৰাও নিজকে প্ৰক্লেম কৰিছেই কিন্তু ওচৰৰ পৰা আছিলে পেছোৱাৰ শাসনৰ তো ৰঘুনাথ ৰাও পলাব লগা হ'ল এই ৰঘুনাথ ৰাওয়ে কাক মাতি আনিলে ব্ৰিটিছক মাতি আনিলে এতিয়া চাহক ষ্টৰিটো যেতিয়া আকৌ নাৰায়ণ ৰাওক মাৰিলে ৰঘুনাথে নাৰায়ণ ৰাও পুতেক কোন মাধৱ ৰাও নাৰায়ণক কোনে ৰজা পাতিলে নানা ফাড়নবিছে কোনে পাতিলে নানা ফাড়নবিছে প্ৰধানমন্ত্ৰী পাতিলে তেতিয়া এই ৰঘুনাথ ৰাও কি হ'ল পলাই গ'ল কলৈকে পলাই গ'ল ব্ৰিটিছৰ ওচৰলৈকে আৰু কি হ'ল তেতিয়া প্ৰথমবাৰৰ কাৰণে এংলো মাৰাঠা ৱাৰৰ ষ্টাৰ্ট হৈ গ'ল এতিয়া চাওক
Background চাব power vacuum after death of Peshwa Madhav Rao, the Maratha Empire faced leadership crisis, creating a power vacuum in the internal strife. It is about Raghunath Rao, the uncle of young Peshwa Narayan Rao, sought to become Peshwa and enlist support of British outlaws Narao, who murdered under master's circumstances. Yes, to মাৰি পেলাইছিলে তাৰপাছত Treaty of Surat হা এই যে মই ক'লো মাৰাঠাসকলৰ পৰাই ৰঘুনাথৰ পলাই গ'ল যেতিয়াই মাধৱৰাও নাৰায়ণৰ পুত্ৰ মাধৱৰাও নাৰায়ণক নানা পৰ্যায়ৰ ৰজা পাতিলে তো তেওঁ কলৈ গ'ল চুৰাটলৈ পলাই গ'ল আৰু দ্বিতীয়ত কি কৰিলে চুৰাট চুক্তি কৰিলে চুৰাট চুক্তি কাৰ মাজত হ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ৰঘুনাথৰ মাজত কি হ'ল চুৰাট চুক্তি হ'ল তো চুক্তিমতে কি হ'ল চাব ব্ৰিটিছে কি কৰিব পেছোৱাক তেওঁৰ টাইটেল টো ক্লেইম কৰাত সহায় কৰিব আৰু তাৰ বিপৰীতে পেছোৱাই ব্ৰিটিছক কি দিব চালচেইট আৰু বাছেইন ব্ৰিটিছক হেৰি দিব তো চাওক ব্ৰিটিছ নিজে মাৰাঠাত সোমোৱা নাছিলে যেতিয়া এই ৰঘুনাথ ৰাওক খেদা খালে নানা ফৰ্নিবিছৰ হাতত তেতিয়া কি কৰিলে ব্ৰিটিছৰ তাত গৈ ক'লে যে মোক সহায় কৰক আৰু তেতিয়া ব্ৰিটিছে কি ক'লে বোলে আপোনাক আমি সহায় কৰিম সৈন্য বাহিনী দিম আপুনি কিন্তু আমাক কি দিব লাগিব চালচেট আৰু বাছেইন দুৰ্বলতা এৰি দিব লাগিব ৰঘুনাথৰ মান্তি হ'ল গতিকে কি হ'ল প্ৰথম এংলো মাৰাঠা ৱাৰ ষ্টাৰ্ট হৈ গ'ল এতিয়া কোৰ্চ অফ ৱাৰ চাব Initial engagement, British were led by Colonel Keating. First engaged Maratha in forces in 1775. Although British initially successful, they soon faced stronger resistance Maratha army. Battle of Waregaon. Battle of Waregaon sabo. The Marathas under generals like Mahatji Sindhia and Tugji Holkar decisively defeated the British forces, forcing them to retreat and neglecting their British gain. Okay, earlier British gain. So, কি হ'ল Battle of Waregaon কি হৈ গ'ল ব্ৰিটিছ হাৰি গ'ল হাৰি কিনে কি হৈ গ'ল ব্ৰিটিছে এটা বহুত লাজ লগা সন্ধি মানিব লগা আছিল কি হ'ল ট্ৰিটি অফ ৱাডেগা বুলি কৈছিলে তাত কি হৈছিলে ব্ৰিটিছ ৱেৰ ফৰ্চ টু চাইন দিছ ট্ৰিটি হুইচ ৰিজাৰ্ভ দেয়াৰ আৰ্লিয়াৰ গেইনছ এণ্ড ৱেৰ এ ছিগনিফিকেণ্ট ছেটবেক হাউএভাৰ ব্ৰিটিছ ৰিফিউজ টু ৰেটিফাই দ্য ট্ৰিটি এণ্ড চট টু কণ্টিনিউ দ্য কনফ্লিক্ট তো বেটেল অফ ৱাডেগা হাৰাৰ পাছত কি হৈছিলে ব্ৰিটিছে বহুত লাজ পাইছিলে আৰু তেওঁলোকে কৈছিলে যে চুক্তি কৰিও ক'লে চুক্তি মানি নলওঁ কাৰণ চুক্তিখন কি আছিলে তেওঁলোকৰ কাৰণে সন্মান হানিকৰ আছিলে অবভিয়াছলি তেওঁলোকৰ সৈন্যবাহিনী ধ্বংস হৈ গৈছিলে কিন্তু ব্ৰিটিছৰ গাত লাগিলে যে আমি এখন চুক্তি মানি নলওঁ তো কি হ'ল আকৌ কি হ'ল renewal of hostilities. It is the British regrouped newer leadership and sought alliance other Indian power to counter Maratha. Include support from Nizam and Nizam, the ruler of Hyderabad. কি ক'লে Nizam যোন হাইদ্ৰাবাদ ruler আছিল পৰা সাহায্য বিচাৰে It is about change in British leadership. কি হ'ল in 1781 Warren Hastings কোন আছিলে ভাৰতৰ প্ৰথম কি আছিলে গভৰ্ণৰ জেনেৰেল আছিলে কৰ গভৰ্ণৰ জেনেৰেল আছিলে অফ ফৰ্ট উইলিয়াম তেওঁ কি আছিলে ফৰ্ট উইলিয়ামৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল আছিলে ৰিজেক্টেড দ্য ট্ৰিটি অফ ৱাডেগাঁও এণ্ড ডাইৰেক্টেড নিউ কেম্পেইন এগেইনষ্ট মাৰাঠা এটা কি হ'ল চাইজ অফ পানিপত মেজৰ চিকিৰ মিছ around and British forces now better organized and supplied began to make headway against Marathas. Okay. শেষত কি হ'ল যায় কেনে ব্ৰিটিছ আৰু মাৰাঠা যে বহুত দিন যুদ্ধ কৰিলে কৰি সন্ধি কৰিলে সন্ধিৰ নাম কি হ'ল ট্ৰিটি অফ চালবাই এইটো ইম্পৰ্টেণ্ট এটা চাব চুৰাট চুক্তি কাৰ মাজত হৈছে ব্ৰিটিছ ভাৰ্চেছ ৰঘুনাথ ৰাও সেই এটা ইম্পৰ্টেণ্ট আৰু ইম্পৰ্টেণ্ট কোন হৈছে ট্ৰিটি অফ চালবাই কি হৈছিলে দিছ ট্ৰিটি এণ্ডেড দ্য ৱাৰ এণ্ড ৱাজ মোৰ ফেভাৰেবল টু ব্ৰিটিছ দেন দ্য ট্ৰিটি অফ ৱাডেগাঁও ইট ৰিকগনাইজ মাধৱ ৰাও টু এছ পেছোৱা কি হ'ল ব্ৰিটিছে কি কৰিলে মাধৱ ৰাও টু মানে কি আছিলে তেওঁৰ নাম অন্য এটা নাম মাধৱ ৰাও হয় নহয় এই আমি যে পাইছো ইয়াতে চাওকচোন মাধৱ ৰাও নাৰায়ণ বা যাক আমি চবকে কি বুলি ক'ব পাৰো মাধৱ ৰাও টু ঠিকে আছিলে এছ পেছোৱা এণ্ড ৰিষ্ট'ৰ এ ষ্টেটাছ কিয় এণ্টি বেলাম উইথ মাইনৰ কনচেছন বোথ ছাইড চাব লং টাৰ্ম ইমপ্লিকেশ্যনছ কি আছিলে দ্য ট্ৰিটি এষ্টাব্লিছ এ period of peace between British and Marathas that last until the outbreak of Second Anglo-Maratha War in 1803. মানে সব কিমান বছৰ 20 years কি হ'ল ব্ৰিটিছ আৰু মাৰাঠাৰ মাজত কি হ'ল শান্তিৰ ভাৱ চলি থাকিলে ঠিকে আছিলে আৰু এই শান্তিৰ ভাৱত কি হৈছিলে ব্ৰিটিছে প্ৰায় নিজক বহুত সক্ষম কৰিলে সেই সময়ত ব্ৰিটিছে বাকীবিলাক যে ৰাজ্য আছিল ন তাত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিলে সেইখিনিত কেনেকুৱা হৈ গ'ল ব্ৰিটিছে নিজৰ যিখিনি মানে উত্তৰী শক্তি বুলি কয় ন তেওঁলোকে যিখিনি মানে তেওঁলোকৰ ভাৰতত কেনেকুৱা আছিল শাসন এষ্টাব্লিছ কৰিলে 20 বছৰ কাৰণ 20 বছৰ মাৰাঠাৰ যুদ্ধ কৰিব লগা হোৱা নাই তো য়েছ কি হৈছিলে ব্ৰিটিছে বহুত শক্তি সঞ্চয় কৰিছিলে এতিয়া চাব এই ট্ৰিটি অফ চালবাই হেৰি কোন আছিলে পাৰ্টি কোন আছিলে ৰঘুনাথ ৰাও আছিলে নানা ফাৰ্নাবিছ আৰু ৱাৰেন হেষ্টিংছ আছিলে কনক্লুজন কি হ'ল ট্ৰিটি অফ চালবাই বহুত পিছ অফ টু আৱাৰ্ছ এইটো কিহৰ কনক্লুজন আছিলে ফাৰ্ষ্ট এংলো মাৰাঠা ৱাৰৰ এইটো কি আছিলে
কনক্লুজন বা সিগনিফিকেন্স আছিলে এতিয়া চাওক সেকেন্ড এংলো মাৰাঠা ৱাৰ ঠিক আছে সেকেন্ড এংলো মাৰাঠা ৱাৰ was pivotal conflict that significant altered balance of power in India okay এতিয়া চাব হা এটো কি হৈছিলে began under the reminiscent of the first Anglo Maratha war ঠিক আছে following the এতিয়া চাব দেই following the এই যে লৰাজনক যে এক আপুনি আকৌ ঘূৰি চাও এই যে নাৰায়ণ ৰাও আছিল দেখিছেনে এই নাৰায়ণ ৰাও পুতেক যে মাধৱৰাও নাৰায়ণক যে ৰজা পাতিছিলে কলে নানা ফৰ্ণবিছে ৰজা পাতিছিলে বাট কি আছিলে নানা ফৰ্ণবিছে অকমান কেনেকা আছিল ৰজা ডমিনেট কৰি ৰাখিছিলে তো এই কথাত কাৰ দুখ লাগিলে মাধৱৰাও নাৰায়ণক সহ্য কৰিব নোৱাৰিলে নইলে গলে ফাঁচি সুইচাইড কৰিলে মাধৱৰাও নাৰায়ণে কি কৰিলে সুইচাইড কৰিলে তো কি হৈ গল পাৱাৰ ভেকুৱাম হৈ গল আৰু সব মাধৱৰাও নাৰায়ণ ৰাও পুত্ৰ কোন আছিলে মাধৱৰাও নাৰায়ণ আছিলে যেতিয়া নাৰায়ণ ৰাও পুত্ৰ মাধৱৰাও নাৰায়ণে সুইচাইড কৰিলে আৰু মাধৱৰাও নাৰায়ণৰ ল'ৰা ছোৱালী কোনো নাছিলে কম বয়সীয়া আছিলে তো ৰজা কোন হ'ব বা পেছোৱা কোন হ'ব পেছোৱাটো বংশ নাই তেতিয়া কাক পেছোৱা পাতিবলগীয়া হ'ল এই যে ৰঘুনাথৰ পুত্ৰ আছে বাজিৰাওটো এই বাজিৰাওটো কি পাতিবলগীয়া হ'ল পেছোৱা পাতিব বুজি পালে তো যিটো আমাৰ প্ৰথম বাজিৰাওৰ ফালৰ পৰা যিটো বালাজী বাজিৰাও বংশ আছিলে সেইটো মাধৱৰাও নাৰায়ণৰ মৃত্যুৰ লগে লগে শেষ হৈ গ'ল ঠিকে আছে তেতিয়া কি হ'ল এই ৰঘুনাথৰ পুত্ৰ বাজিৰাও সিংহাসনত বহিল লগে লগে বাজিৰাও যিটো বালাজী বাজিৰাও যিটো লাইন অফ ডেষ্টিনি আছিল সেইটো মানে ডাইনেষ্টি লাইন অফ ডাইনেষ্টিটো এণ্ড হৈ গ'ল তো ব্লাড লাইন শেষ এতিয়া কাৰ ব্লাড লাইন আহি গ'ল ৰঘুনাথৰ পুতেক বাজিৰাও আহি গ'ল কাৰণ ৰঘুনাথৰটো আগতে ঢুকাইছে এতিয়া চাওক ওকে Bajirao to the less competent son of Raghunath Rao ascended the Peshwa. Nana Fadnavis, a stance advisory of Bajirao took over as chief minister. এই যে Bajirao দুজন আছিলে Bajirao কাৰ পুত্ৰ আছিলে Raghunath Rao হয় নহয় Raghunath পুত্ৰ কোন আছিলে Bajirao তো কি আছিলে he was মানে very incompetent আৰু কয় ন তেও মানে ৰাজকাৰ্য চলাব নোৱাৰে যুদ্ধ কৰিব নোৱাৰে তেও খালি মানে তল খুচৰা পলিটিক্স কৰিব পাৰিছিলে তো সেইজন মানুহ সিংহাসনত বহিল আৰু তেওঁৰ এতিয়া চিফ মিনিষ্টাৰ হিচাপে কোন বহি গ'ল আমাৰ নানা ফৰ্ণবিছ বহি গ'ল আৰু নানা ফৰ্ণবিছৰ তেওঁ কথা ক'ব সাহস নকৰে তো কি কৰিলে তেওঁলোকে ইণ্টাৰনেল মানে কিছুমান তেতিয়ালৈকে ঠিক ঠাক চব বস্তু চলি থাকিলে ঠিকে আছিলে কিন্তু কি হ'ল চাব 1800 চনত কোন ঢুকাল নানা ফৰ্ণবিছ ঢুকাই গ'ল এই নানা ফৰ্ণবিছ যিজন এজন ব্ৰাহ্মণ মিনিষ্টাৰ আছিলে হি ৱাজ ভেৰি টেলেণ্টেড ভেৰি ডিপ্লমেটিক এণ্ড মানে কি কয় তেওঁৰ আইডিয়লজিবিলাক বহুত আপ টু ডেট আছিলে আৰু তেওঁ বিক্ৰী যোৱা নাছিল কাৰো হাতত কিন্তু তেওঁ যেতিয়া ঢুকাল ন মাৰাঠাবিলাকৰ কয় নহয় ভাগ্যৰবি মাৰ যোৱা বুলি তেওঁলোকৰ মানে যিটো ভাগ্য আছিল এখন ধ্বংস হৈ গ'ল আৰু তাৰপাছত কি হ'ল কোন লিডাৰত আহি গ'ল আমাৰ বাজিৰাওটো লিডাৰত আহি গ'ল এটা কোৰ্ছৰ পৰা চাব কি কৰিলে এই যে পেছোৱা আছিলে সেই সময়ত চাব হা মাৰাঠাবিলাকৰ কি আছিলে এজন ফিউডেল লৰ্ডছ আছিলে কোন আছিলে এজন আছিলে ভোনছলে বুলি এটা আছিলে কি সিন্ধিয়া আছিলে এজন কোন আছিলে গায়কৱাড আছিলে আৰু কোন আছিলে হোলকাৰ এই চাৰিজন কি আছিলে মুখ্য সমৰকৰ্তা বা ফিউডেল লৰ্ডছ আছিলে ভোসলে সিন্ধিয়া গায়কৰ আৰু হোলকৰ ঠিক আছিলে এই প্ৰথমতে ৰঘুজী ভোসলে আছিলে সিন্ধিয়া আছিলে মহাদাজী সিন্ধিয়া আছিলে দৌলত ৰাও সিন্ধিয়া আছিলে দামাজী গায়কৰ আছিলে আৰু যশৱন্ত ৰাও হোলকাৰ আছিলে এই কিজন কি আছিলে এই সময়ত সমৰকৰ্তা আছিলে তেওঁলোকৰ ওপৰত কোন বহি গ'ল বাজিৰাও তেওঁলোকৰ ওপৰত বহি গ'ল ঠিকে আছিলে এতিয়া চাব কি কৰিলে এই যে যশৱন্ত ৰাও হোলকাৰ আছিলে হোলকাৰ ক'ত আছিলে ইন্দোৰ হোলকাৰ আছিল ইন্দোৰৰ সিন্ধিয়া আছিলে গোৱালিয়াৰ ঠিক আছিলে এই হোলকাৰে ক'ত আছিলে ৰাজপুতানাত গৈছিলে এই যে যশৱন্ত ৰাও হোলকাৰ তেখেত ক'ত গৈছিলে ৰাজপুতানাত গৈছিলে তাত তেওঁ কি উঠাইছিলে চৌথ এণ্ড চাৰ্ডেছমুখী কি আছিলে সেইবিলাক মাৰাঠাসকলৰ টেক্স আছিলে ঠিক আছিলে টেক্স ল'ব গৈছিলে তেতিয়া কি কৰিলে ই পেছোৱা আছিলে ই পেছোৱাই এই যে সিন্ধিয়া আছিল সিন্ধিয়াৰ নাম কি আছিল দৌলত ৰাও আছিল হা দৌলত ৰাও সিন্ধিয়া আছিলে দৌলত ৰাও আছিলে দৌলতক উচলাই দিলে আৰু উচলাই কি কৰিলে ইন্দোৰ আক্ৰমণ কৰিলে কৰি কেনে এই যশৱন্ত ৰাও হোলকাৰ যে আছিলে তেওঁৰ ভায়েক বিথুজীক কি কৰিলে মানে বৰ অত্যাচাৰ কৰি মাৰি পেলালে ঠিকে আছিলে এই কথাত কি হ'ল হোলকাৰৰ খং উঠিলে যশৱন্ত mobilized his forces again combined armies of Hindia and Bajirao to Hindia আৰু বাজিৰাও বিৰুদ্ধে সৈন্যবাহিনী পঠিয়াই দিলে কনফ্লিক্ট ষ্টাৰ্ট হৈ গ'ল যশৱন্ত decisively defeated the armies of Peshwa and Scindia at Hatpasar near Pune subsequently installing Vinayak Rao the son of Amrit Rao the Peshwa's position তো কি হ'ল তেওঁ পুনাৰ ওচৰত যুদ্ধ জয়লাভ কৰিলে কোনে
য়শবন্তৰাও হোলকাৰে আৰু কাক খেদি পঠিয়ালে এই যে দৌলতৰাও সিন্ধিয়াক খেদিলে আৰু বাজিৰাওক খেদিলে খেদিতে কাক পাছু পেছোৱা মাতিলে অমৃতৰাও নামৰ এজন কোঁৱৰ এজনৰ পুত্ৰ বিনায়ক ৰাও কি কৰিলে ৰজা পাতি থৈছিল ঠিকে আছিলে এটা কি হল চাওক ফিয়াৰিং ফৰ হিজ সেফটি বাজিৰাও টু ফ্লেড টু বাছেইন বাছেইন অলৰেডি কাৰ্ডত আছিলে চালচেট বাছেইন কাৰ্ডত আছিলে ব্ৰিটিছত আছিলে হয় নে নহয় where he entered into treaty of Bassein with British okay তো চাওক প্ৰথমতে যে বাপেক আছিলে ৰঘুনাথ ৰাও হয় নহয় ৰঘুনাথে কি কৰিলে ব্ৰিটিছৰ পৰা হেল্প বিচাৰিছিল কাৰ পৰা হেল্প বিচাৰিছিলে হেল্প ফ্ৰম ব্ৰিটিছ হয় নহয় ঠিক সেইদৰে তেওঁৰ পুতেক বাজিৰাওটো কাৰ পৰা হেল্প কৰিছিলে হেল্প ফ্ৰম ব্ৰিটিছ আৰু তেওঁলোকৰ এটাই টাৰ্গেট কি আছিলে পেছোৱা তেওঁলোকৰ পেছোৱা হোৱা বাট এই দুজনৰ কি আছিলে পেছোৱা হোৱা কোৱালিটি কম আছিলে দেউতাকটো এজন ভাল সেনাপতি আছিলে বাজিৰাওটোতো একো কামেই নাছিলে হি ৱাজ ভেৰি ইনকম্পিটেণ্ট ৰুলাৰ ঠিকে আছিলে এইবিলাক ঘটনা হিমত কি আছিলে হৈ আছিলে ঠিকে আছিলে এতিয়া চাব ব্ৰিটিছে প্ৰথমবাৰৰ কাৰণে পাইছিলে শেষত কিবাকে চুক্তিখন মানি ল'লে 20 বছৰ শান্তিত আছিলে এতিয়া ব্ৰিটিছে কি বোলে আকৌ চান্সেছ পালে কেতিয়া ট্ৰিটি অফ বাছেইনত গতি চাব ট্ৰিটি অফ চুৰাট ট্ৰিটি অফ চেলবাই আৰু ট্ৰিটি অফ বাছেইন বহুত ইম্পৰ্টেণ্ট হয় এতিয়া ব্ৰিটিছ কি হ'ল আকৌ আহিবলৈকে ৰেডি হ'ল ট্ৰিটি অফ বাছেইনত কি হ'ল চাওক আণ্ডাৰ দ্য ট্ৰিটি অফ বাছেইনত চাব পেছোৱা কাৰ মাজত হৈছিলে পেছোৱা মানে কোন আছিলে বাজিৰাও টু এণ্ড ব্ৰিটিছৰ মাজত এই চুক্তিখন হৈছিলে আণ্ডাৰ দ্য ট্ৰিটি দ্য পেছোৱা এগ্ৰিড দ্য ফলোইং টাৰ্ম টু হোষ্ট এ কণ্টিজেণ্ট অফ কোম্পেনীজ নেটিভ ইনফেণ্ট্ৰি complete with customary allocation of field artillery and European artillerymen to be permanently stationed within its boundary. To cede territories to company that generated annual revenue of 26 lakh. To relinquish control of the city of Surat. To abandon all claims to the territories of Nizam. তো চাব ব্ৰিটিছে কিমান কাম কৰি ল'লে ব্ৰিটিছে কি ক'লে কি আমি আপোনাৰ ভিতৰত কি কৰিম এটা সৈন্য বাহিনী দিম তাত ইউৰোপীয়ন গোলন্দা সৈন্য থাকিব মানে হিলৈদেৰী সৈন্য থাকিব বন্দুক লোৱা সৈন্য থাকিব আৰু আপোনাৰ ৰাজ্যত তেওঁলোক মানে পাৰ্মানেণ্ট থাকিব আৰু তেওঁলোক যে দৰমহা দিব লাগিব আৰু সেই দৰমহাৰ পৰা মানে দৰমহা ৰাজহৰ পৰা দিব সেই ৰাজহ ল'বলৈকে আপুনি আমাক অলপ ৰাজ্যখণ্ড এৰি দিব লাগিব আৰু যিখন চুৰাট আছিল ন চুৰাটৰ পৰা কি কৰিব আপোনালোকে চুৰাটখন আপোনালোকৰ নহয় বুলি আমাক এৰি দিব লাগিব আৰু লগতে ব্ৰিটিছৰ পুৰণি লং টাৰ্ম নিজামৰ পৰা মাৰাঠাবিলাক চৌথ লৈ থাকে আৰু লিখি দিয়ক যে এই নিজামক আপোনালোকে চৌথ খোজো অত্যাচাৰ নকৰে তো ব্ৰিটিছে কি কৰিলে আল্টিমেটলি ব্ৰিটিছে কি কৰিলে পেছোৱাক ছাবচিডাৰী লেণ্ডছত সোমোৱাই লোৱাৰ নিচিনা হ'ল প্ৰটেকশ্যন দিম বুলি তাৰপাছত কি কৰিলে বছৰি 26 লাখ টকাৰ মাটিও হেৰি ল'লে ৰেভিনিউ লৈ ল'লে চুৰাটখন ল'লে আৰু কি হ'ল তেওঁলোকৰ ফ্ৰেণ্ড নিজামকো মাৰাঠাৰ পৰা মুক্ত কৰি দিলে তো এইবিলাক আছিলে কি ট্ৰিটি অফ বাছেইন আৰু গোটেইবিলাক ট্ৰিটি চাওক মাৰাঠাৰ কাৰণে কিমান ক্ষতি হ'ল কোনে মাৰি লৈছে বাজিৰাওটোৱে মানি লৈছে একমাত্ৰ নিজৰ চেলফিছনেছৰ কাৰণে এতিয়া চাওক টু একচেপ্ট দ্য কোম্পেনীজ arbitration in any dispute between himself and either Nizam of the Gaikwad not to employ Europeans from any other nation or war with English in his service to ensure that his relationship with other state were subjected to oversight of the English পাৰ্টি কোন আছিলে ইয়াত হিন্দিয়া আছিলে ভোসলে য়শবন্তৰা হোলকাৰ আৰু ওয়েলছি আৰু কনক্লুজন কি হৈছিলে ট্ৰিটি অফ বাছেইন ওকে তো কি হৈ গ'ল সেকেন্ড এংলো মাৰাঠা ৱাৰ হৈ গ'ল সেকেন্ড এংলো মাৰাঠা ৱাৰত কি হৈছিল চাব যথেষ্ট যুদ্ধ হৈছিলে সেই যুদ্ধত কি হৈছিলে এই যে ওয়েলছি আছে লৰ্ড ওয়েলছিয়ে যথেষ্ট ভূমিকা লৈছিলে আৰু ওয়েলছিৰ ভাইক কোন আছিলে আৰ্থাৰ ওয়েলছি কি হৈছিলে সেকেন্ড এংলো মাৰাঠা ৱাৰ কি হৈছিলে ব্ৰিটিছ ওৱান এখন যথেষ্ট যুদ্ধ হৈছিলে যুদ্ধখনত মাৰাঠাৰ পক্ষে আছিল প্ৰায় 2,55,000 অভাৰঅল চলজাৰ আৰু ব্ৰিটিছৰ ফালে আছিল মাত্ৰ 50,000 soldiers এইখিনি কাৰণ আছিলে ব্ৰিটিছৰ ফোৰ্স এইখিনি আছিলে মাৰাঠাৰ ফোৰ্স আৰু মাৰাঠা মানে কাৰ আছিলে অকল ভোসলে প্লাস সিন্ধিয়া এইখন যুদ্ধত কি ছিল ভোসলে সিন্ধিয়া আৰু হোলকাৰে যোগ দিছিলে গায়কৱাড আগৰ পৰাই মানে যুদ্ধৰ বাহিৰত আছিল ঠিকই আছিলে তো এংলো মাৰাঠা ৱাৰ হল ব্ৰিটিছ জিকিলে জিকাৰ পাছত কি হল তেওঁলোকে দিল্লীখন কাৰ পৰা লৈছিল দৌলতৰাও সিন্ধিয়াৰ পৰা সমজি লৈছিলে আৰু য়শবন্তৰা হোলকাৰে বহুত পইচা দিব লগা আছিল ভোসলে আৰু সিন্ধায়ো বহুতখিনি বস্তু ব্ৰিটিছে মাৰি থব লগা আছিল ঠিকই আছিলে আৰু এইদৰে কি হৈছিলে দ্বিতীয় ইংগ বা মাৰাঠা যুদ্ধ শেষ হৈছিল
ঠিকে আছে নে এতিয়া চাব দা লাষ্ট আৰু ফাইনেল থাৰ্ড এংলো মাৰাঠা ৱাৰ ঠিকে আছে নে The Third Anglo-Maratha War was the final and decisive conflict between British East India Company and Maratha Empire. The war resulted in end of the Maratha power. তেতিয়া কইলে Third Anglo-Mysore War কি কইলে end of the Maratha War কইলে and confirm British supremacy in India support. ঠিক আছে ব্যাকগ্রাউন্ড চাব হা তেতিয়া কোন আছিল ব্ৰিটিছৰ হেয়া আছিল লৰ্ড হেষ্টিংছ গভৰ্ণৰ জেনেৰেল আছিল কোন লৰ্ড হেষ্টিংছ পাৰ্সুৱে পলিসি এম টু এস্টাব্লিশিং ব্ৰিটিছ সুপ্ৰিমেসি ইন কান্ট্ৰি চাব দা চাৰ্টাৰ এক্ট গতিকে চাৰ্টাৰ এক্ট আমি ডিসকাস কৰিম পিছত চাৰ্টাৰ এক্ট ended the East India Company's monopoly on all trade with China except for tree, prompting company to look for new market. তো কি কইলে 1813 চনৰ চাৰ্টাৰে কিমান বছৰ মূৰে মূৰে আহি থাকে 20 বছৰ মূৰে মূৰে আহি থাকে তো ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানে বাকি সকলোবিলাক কি কৰিছিলে তেওঁ যেটো মানে হেৰি আছিলে তেওঁলোকৰ মনোপলি ইষ্ট ইণ্ডিয়াৰ মনোপলি কেনেকুৱা আছিলে তেওঁলোকে ভাৰতৰ অকলে বিজনেছ কৰিছিলে কিন্তু চাৰ্টাৰ এক্ট 1830 কি কৰিলে তেওঁলোকে ভাৰতৰ অকলে বিজনেছ কৰা ষ্টাইলটো বন্ধ কৰি দিলে খালি কি থাকিলে ওপিয়ামৰ বিজনেছ আৰু টিৰ বিজনেছ যেটো লগা চিনলত কৰিব পাৰিব তো এতিয়া কোম্পানী নতুনকে জাগা লগা হল মাৰ্কেট লগা হল তো হেবিলাক কাৰণ আছিলে আৰু সবতকে আছিলে পিণ্ডাৰী দমন বাৰা পিণ্ডাৰীজ বিলাক কোন আছিল চাব দে আৰ দা ডাইভাৰ্স গ্ৰুপ এটাচ টু মাৰাঠা আৰ্মিজ এজ মাৰ্চেনাৰী তেওঁলোক কি আছিলে মানে ভেৰণীয়া সৈন্য বাহিনী আছিলে মাৰ্চেনাৰী আছিলে এই পিণ্ডাৰী বিলাক হা faced unemployment at Maratha power went, leading them to raid neighboring territories, including those controlled by British. The British accused Maratha of providing it. Maratha সৈন্য মানে বহুত বিশাল আছিলে গোটেই ভাৰতবৰ্ষ দখল কৰা সৈন্য বাহিনীতে কিমান বিশাল ভাব তেওঁলোকৰ লগত জড়িত আছিলে পিণ্ডাৰীবিলাক এই পিণ্ডাৰীবিলাক ভেৰণীয়া সৈন্য সিহঁতে গলে মাৰাঠা যে যুদ্ধ কৰে ৰাজ্য বিগ্ৰহ কৰে সিহঁতে কি কৰিছিলে মাৰাঠাৰ লগত লগ লাগি আছিল কিন্তু যেতিয়া মাৰাঠাবিলাকৰ যেতিয়া ফাৰ্ষ্ট এংলো ছেকেণ্ড এংলো ৱাৰত কি হৈছিলে মাৰাঠাৰ কঁকাল ভাঙি গৈছিলে বিশেষকৈ দৌলতৰা ইণ্ডিয়াৰ সৈন্য বাহিনী আৰু ৰঘুজী হৈছিল সৈন্য বাহিনী 2,55,000 সৈন্যলৈ তেওঁলোক হাৰি গল আৰু আনকি পিছত যেতিয়া যশবন্তৰা হোলকাৰ যুদ্ধ কৰিছিলে তেওঁ হাৰিবলগীয়া হৈছিলে তো এনেকুৱা এটা অৱস্থাৰ পৰা কি হল তেওঁলোকৰ বহুত সৈন্য বাহিনী কমি গৈছিলে তো কি হল এই যে তেওঁলোকৰ মাটি বিজক এৰি দিবলগীয়া হৈছিলে তেতিয়া এইবিলাক কাৰ গাত লাগিছিলে পিণ্ডাৰী গাত লাগিছিলে আৰু পিণ্ডাৰী বিলাকে পইচা লাগে তেওঁলোকে কি কৰিলে ওচৰৰ যিটো নেইবাৰিং কাউন্ট্ৰি আছিলে বা নেইবাৰিং ষ্টেটত আক্ৰমণ কৰিলে তাৰ পৰা পইচা লৈ যায় মানুহ লৈ যায় অত্যাচাৰ কৰে তো ইয়াৰ কাৰণে কি কৰিলে ব্ৰিটিছে মাৰাঠা গালি পাৰিলে যে আপোনালোকৰ নিজৰ সৈন্য বাহিনীয়ে পায় কিন্তু আপোনালোকে কণ্ট্ৰল কৰিব পৰা নাই গতিকে আমাক কি দিয়ক পিণ্ডাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰমিশ্যন দিয়ক আৰু পিণ্ডাৰীবিলাকক মাৰি কিনে শেষ কৰি দিয়ে আৰু সেইকাৰণে ব্ৰিটিছে প্ৰায় 1 লাখ সৈন্যলৈ পিণ্ডাৰীৰ বিৰুদ্ধে অভিযান চলাইছিলে এতিয়া কি কৰিল চাওক পিণ্ডাৰীবিলাকে যুদ্ধ কৰিলে পিণ্ডাৰী লিডাৰ আছিলে আমিৰ খান আছিলে এজন কৰিম খান আছিলে গেভ দেমসেলফ আপ আৰু আমিৰ খানক কি দিছিলে এখন টং বুলি এখন ৰাজ্য দিছিলে দেখি পাইছিল তাৰ নৱাব পাতি দিছিলে ব্ৰিটিছে কি নৱাব তো কি কৰিছিলে ব্ৰিটিছে মানে যেতিয়া পিণ্ডাৰীবিলাক হাৰিছিলে যুদ্ধ কৰিছিলে প্ৰায় 1 লাখ সৈন্য পিণ্ডাৰী আকৌ যুদ্ধ কৰিব 1 লাখ সৈন্যৰ বিৰুদ্ধে আকৌ ব্ৰিটিছ সৈন্য তো আমিৰ খান আৰু কৰিম খানতে কি কৰিছিল নিজকে মানে ব্ৰিটিছৰ তলত মানি লৈছিলে আৰু আমিৰ খানে কক দিছিলে টং নামৰ এখন ৰাজ্য দিছিলে আৰু তাত নৱাব পাতিছিল কোনে পাতিছিলে ব্ৰিটিছে ঠিকে আছে while Situ Khan escaped into jungles কিন্তু এজন কি ছিল সিটু খান নামৰ পিণ্ডাৰী লিডাৰ জংগললৈ পলাই গল বাট আনফৰচুনেটলি এই সিটু কোনে মাৰিছিলে বাঘে খাই মাৰিছিলে সিটু was killed by টাইগাৰ ঠিকে আছে তো যোনে যোনে শান্তি চুক্তি কৰিলে ব্ৰিটিছে প্ৰফিট দিলে যোনে যুদ্ধ কৰি কিনে হাৰি পলাই গল হেতকিলে তেওঁলোক নিজে নিজে মৰিবলগীয়া হল কিছুমান ব্ৰিটিছৰ হাতত মৰিলে কিছুমান জংগলত মৰিলে এটা চাওক তৃতীয় বেছনত কি হৈছিলে which effectively reduced Peshwa into a nominal figure alienated other Maratha leaders. Lord Hastings cracked down the Pindari was viewed by Marathas as a violation of their sovereignty, prompting them to unite once more. তো এই যে তৃতীয় বাছীন হৈছিল তাত কি হৈছিলে যিখন মানে ছেকেণ্ড এংলো মাৰাঠা হোৱাৰ পিছত হৈছিলে তাত পেছোৱা কি কৰিছিলে একদম মানে তলৰ খাপৰ মানুহ বনাই দিছিলে তো পাৱাৰ নাছিলে আৰু কি হৈছিলে আৰু পিণ্ডাৰীক যে আক্ৰমণ কৰিলে মাৰাঠাই মনে মনে ভাল পোৱা নাছিলে বিকজ আল্টিমেটলি দে ৱাৰ অলছো এ পাৰ্ট অফ দেয়াৰ মিলিটাৰী ফৰ্চেছ ঠিকে আছে নে এতিয়া চাব এটা মেইন আৰু ইমিডিয়েট কাৰণ আছিলে ইন দা ফাইনেল এফৰ্ট টু regain power a remorseful Bajirao in 17 united Maratha ships for a confrontation with British during the Third Anglo-Maratha War তো বাজিৰাওটোৱে দেখিলে কি বহুত ভুল হৈ গল মই অলৰেডি ব্ৰিটিছক মাতি আনিলো দেউতাই মাতিছিলে মই মাতিলো মই নিজৰ ৰাজ্য নিজে শেষ কৰিলো আৰু বুজি পালে ন নিজৰ ৰাজ্যত থাকলে চাল নাখালে চব ভালে থাকিলে হয় তেওঁ নিজৰ দুখৰ কাৰণে দৌলতলাৰ ভায়েকক বিঠুজিক মাৰিছিলে হল কৰে তেওঁ চব বস্তু অনুতপ্ত হৈ কি হল তেওঁ মাৰাঠাবিলাকৰ আহক লগ হৈ যুদ্ধ কৰিম কিন্তু আনলাকিলি সব মাৰাঠাবিলাক তৃতীয় লগ হ'ব নোৱাৰিলে ঠিকে আছে এতিয়া চাওক কোৰ্স অফ ৱাৰ কি আছিলে পেছোৱা launched an attack on British residency at Pune while Appa Sahib of Nagpur targeted residency at Nagpur while Holkar prepared for war তো কি আছিলে এই পেছোৱা যে আছিলে তেওঁ প্ৰায় 27,000 soldiers লৈ কেনে ব্ৰিটিছৰ ৰেসিডেন্টক আক্ৰমণ কৰিলে বাট
হি ৱাজ ডিফেটেড আৰু কি আছিলে আপ্পা চাহেবে নাগপুৰত যুদ্ধ কৰিছিলে আৰু হোলকাৰে যুদ্ধ প্ৰিপাৰেশ্যন কৰিছিলে বাই দিছ টাইম দ্য মাৰাঠা lacked the crucial elements necessary for maintaining power. The political and administrative condition of Maratha state were disorganized, ineffective. The Bhosle, Nagpur, and Sindhia Gwalior had also weakened considerably in response to the British counterattacks forcefully preventing Peshwa from exerting influence upon Maratha confederation. Maratha কোন আছিলে বাজিৰাও আছিলে আপ্পা চাহেব আছিলে মাধৱৰাও হলকৰ আৰু লৰ্ড হেষ্টিংছ আছিলে তো কি হ'ল চাওক সেই সময়ত মাৰাঠাবিলাকৰ অলৰেডি কঁকাল ভাঙি গৈছিলে ফাৰ্ষ্ট এংলো মাৰাঠাৱাৰটো মাৰাঠাবিলাক ঠিক ঠাক আছিলে কিন্তু ছেকেণ্ড এংলো মাৰাঠাৱাৰত ব্ৰিটিছ পুৰা হাৰি গৈছিলে ব্ৰিটিছ মাৰাঠাবিলাকৰ সিন্ধিয়া তাৰপাছতে ভোচলে তাৰপাছতে হোলকৰ সকলো পৰাজিত হৈ গৈছিলে গতিকে ভাবক মাৰাঠাবিলাকৰ যুদ্ধ কৰিব শক্তিও নাছিলে যেতিয়া মানে এই থাৰ্ড এংলো মাৰাঠাৱাৰত বাজিৰৱাই সৈন্যখিনি লগ লগালে কিন্তু বাকীবিলাকে যে তাত ভালদৰে যোগদান দিব লাগিব এটা সন্দেহ আছিলে সেইকাৰণে ব্ৰিটিছে কি কৰিলে ব্ৰিটিছৰ সৈন্যবাহিনী এক্সপাৰ্ট আছিলে হয় নে নহয় আৰু তেওঁ সৈন্যবাহিনীয়ে কি কৰিলে মাৰাঠা বা পেছোৱাৰ সৈন্য ধ্বংস কৰি দিলে দি কি কৰিলে মানে পেছোৱাৰ যিটো পাৱাৰ আছিলে মাৰাঠা কনফিডেৰেচিৰ ওপৰত সেই কনফিডেৰেচিৰ ওপৰত থকা পাৱাৰটো কি কৰিলে সদায় কাৰণে ডিমিনিছ কৰি পেলালে এতিয়া চাব আফটাৰ মাথ তাৰপাছত কি হ'ল পেছোৱা ৱাজ ডিফেটেড এট কিৰ্কি ক'ত গ'ল কিৰ্কিত পেছোৱা ভোচলেকত ধৰালে সীতাবল্লী আৰু হোলকেলক মহিতপুৰত এই সীতাবল্লী আৰু মহিতপুৰৰ যুদ্ধত বহুত ডিচাইচিভ যুদ্ধ হৈছিলে তাত বহুত মানুহ মৰিছিলে হোলকাৰে ভাল যুদ্ধ দিছিলে ইয়াত চাওক প্ৰথমতে কি হ'ল চাওক এটা চাওক ব্ৰিটিছৰ কাজিয়া ফাৰ্ষ্ট এংলো মাৰাঠা ৱাৰ কোন কোন জড়িত হৈছে ভোচলে প্লাছ পেছোৱা প্লাছ সিন্ধিয়া প্লাছ হোলকৰ সব লাগি আছে ছেকেণ্ড এংলো মাৰাঠাৱাৰত কোন হৈছে চাওক ভোচলে যোগ হৈ আছে পেছোৱা যোগ হৈ আছে সিন্ধিয়া যোগ হৈ আছে আৰু হোলকৰ যোগ হৈ আছে এতিয়া চাব থাৰ্ডত কোন আছে ভোচলে ঠিকে আছে পেছোৱা ঠিকে আছে আৰু হোলকাৰ আছে সিন্ধিয়া নাই দেখিলানে আৰু সবতকে কোন মিছ হৈ আছে গায়কৱাড যাক আমি জিৰে গুচাইছো মই বিতে ভোচলে পিতে পেছোৱা আচলতে সিন্ধিয়া ইচ্ছতে হোলকাৰ ফাৰ্ষ্টত কি হ'ল পেছোৱা লিডাৰ আছিলে বাকী তিনিজন লগ দিলে ছেকেণ্ডতে পেছোৱা লিডাৰ আছিলে বাকী তিনিজন লগ দিলে ইয়াত নানা ধৰণৰ পিছত পেছোৱাৰ হৈ যুদ্ধ কৰি আছিলে আৰু থাৰ্ডত কোন আছিলে পেছোৱা ঠিকে থাকিল ভোচলে আৰু হোলকৰ আহিলে সিন্ধিয়া নাহিলে আৰু এই গায়কৱাড বোলা মানুহটো ন সদায় এবসেন্ট হৈ আছে মানে কি গায়কৱাড অলৰেডি ইউজ উইথ ব্ৰিটিছ গতিকে চাওক মাৰাঠাবিলাকৰ যুদ্ধৰ আৰম্ভণিৰ পৰা বেলেগ বেলেগ হৈ আছিলে দেখিছেনে এটা কি হ'ল সেভাৰেল সিগনিফিকেন্ট ট্ৰিটিজ ওয়ে সাইন ডিউৰিং দিস পিৰিয়ড জুন 1817 ট্ৰিটি অফ পুনা উইথ পেছোৱা 1817ত কি হৈছিলে ট্ৰিটি অফ গোৱালিয়ৰ ইণ্ডিয়া আৰু মান্দাছৰ হিন্দী হোলকৰ লগত হৈছিলে By June 1818, the Peshwa had surrendered, leading to the dissolution of Maratha Confederacy by Maratha Jyotirantra and evolution of the Peshwacy. Peshwa Bajira was made a British retainer at Bithur near Kanpur. Pratap Singha, a direct descendant of Shivaji, was appointed ruler of small princely state Satara, which craved out of Peshwa's former regime. তো কি আছিল চাপজ আমি মনত ৰাখিব মাৰাঠাবিলাকৰ লিডাৰ কোন আছিল ছত্ৰপতি প্ৰথমতে কোন ছত্ৰপতি শিৱাজী পিছত কোন আছিলে সম্ভাজী পিছত চাহু পিছত ৰাজাৰ মাহী আছিলে কিন্তু যেতিয়া পেছোৱাবিলাকৰ উত্থান হৈছিলে পেছোৱাবিলাকে ছত্ৰপতিক ছাতাৰতে থাকিব দি কেনে কি কৰিলে তেওঁলোকে নিজৰ ৰাজ্য বঢ়াই লৈছিলে ব্ৰিটিছে কি কৰিলে যেতিয়া পেছোৱাশ্বিপটো এবলিছ কৰি দিলে আৰু কি কৰিলে আমাৰ এয়া বাজিৰাওটোক ক'লে বোলে পেছোৱা বাজিৰাও কোন আছিলে বাজিৰাওটো বাজিৰাওটোক ক'লে আপুনি ক'ত থাকিব কানপুৰত থাকিব গতিকে তেওঁ পাৱাৰ নোহোৱা কৰিলে আৰু মাৰাঠা যিটো কনফিডাৰেচি তাত কি আছিলে প্ৰথমতে পেছোৱাৰ দলত হোলকাৰ সিন্ধিয়া গায়কৱাড ভোচলে সেইটো বস্তু ভাঙি দিলে এতিয়া কি কৰিলে আকৰ্ষণ প্ৰতাপ সিংহ নামৰ কোঁৱৰ এটাক এই পেছোৱা ৰাজ্যৰ পৰা এটা সৰু জাগা উলিয়াই কেনে ছাতাৰ ৰজা পাতি দিলে ক'লে যে মানে মাৰাঠাবিলাকৰ অনুভূতি থকা কাৰণ মাৰাঠাৰ অনুভূতি ছত্ৰপতিৰ লগত ছত্ৰপতি ৰাজ্য লোৱা নাই মানে কি মাৰাঠাবিলাকক বিদ্ৰোহ কৰা আমাৰ কাৰণে কাৰণ The Third Anglo-Mysore War was a significant event in Indian history. Not only marked the collapse of one of the major Indian powers, but also heralded a new area of British dominance in India. তো কি হৈ গ'ল মাৰাঠাবিলাক গুচি গ'ল তো ভাৰতত সুপ্ৰিম পাৱাৰ কোনো নাই মাৰাঠাবিলাক যোৱাৰ লগে লগে গোটেই মধ্য ভাৰতৰ পৰা আদি কৰি দক্ষিণাত্য বা উত্তৰ ভাৰতৰ কিছু অংশলৈকে সম্পূৰ্ণতে ব্ৰিটিছৰ অধিকাৰ স্থাপন হৈ গ'ল এতিয়া কোনো পাৱাৰ নাই অলৰেডি বেংগল বিহাৰ উৰিষ্যা লৈ থৈ দিছে তাৰ পাছতে আৱাজ লৈ থৈ দিয়া আছে দিল্লীটো অলৰেডি ছেকেণ্ডখনতে লৈ লৈছে সাউথ ইণ্ডিয়াত মাইচৰ লৈ থৈছে ত্ৰিভাংকৰ তেওঁলোকৰ ছাবচিডাৰী নিজাব ছাবচিডাৰী এতিয়া মাৰাঠা সাম্ৰাজ্য গোটেই ল'লে লগতে কি হ'ল ৰাজপুত ষ্টেটবিলাকৰ কি হৈ গ'ল তেওঁলোক আগতে ৰাজপুতবিলাক ষ্টেটবিলাক আছিলে প্ৰথমে মোগলৰ ভেচেল পিছত হ'ল মাৰাঠা ভেচেল এতিয়া কাৰ ভেচেল হৈ গ'ল ব্ৰিটিছৰ ভেচেল তো ব্ৰিটিছৰ সুপ্ৰিমেঞ্চিয়ে ক'ব গ'লে সম্পূৰ্ণ ভাৰতবৰ্ষত স্থাপন হৈ গ'ল
গতিকে আমি দেখিলো তিনিখনকৈ এংলো মাৰাঠা ৱাৰ হ'ল তিনিটাকৈ এংলো মাৰাঠাত কি হৈ গ'ল ব্ৰিটিছে জয়লাভ কৰিলে ভাৰতৰ অন্যতম শক্তি মাৰাঠাসকলক ব্ৰিটিছে পৰাভূত কৰিলে গতিকে আশা কৰোঁ আপোনালোকৰ টপিকসমূহ ভাল পাই আছে আমি এনেকুৱাকৈ ইম্পৰ্টেণ্ট টপিকসমূহ লৈ আহি থাকিম গতিকে আমাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চ' ধন্যবাদ বিদায়